নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত ভয়ংকৰ অঘটন। দলঙৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু। বৰপেটাৰ কেওটকুছিৰ এজন শ্ৰমিকৰ মৃত্যু হৈছে এই ঘটনাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত ভয়ংকৰ অঘটন। দলঙৰ ওপৰৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। ৰবিয়াল আলী নামৰ এজন শ্ৰমিকৰ শোকাবহ মৃত্যু হৈছে এই ঘটনাত। মৃত শ্ৰমিকজন আছিল কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ এজন শ্ৰমিক। মৃত্যু হোৱা শ্ৰমিকজনৰ ঘৰ বৰপেটাৰ কেওটকুছিত বুলি জানিব পৰা গৈছে। আৰু ঘটনাস্থলীত উপস্থিত হৈছে উত্তৰ গুৱাহাটী আৰক্ষী। সেতুখনত কৰ্মৰত সহযোগী শ্ৰমিকক সোধা পোছা আৰক্ষীৰ। আৰু এতিয়াও জানিব পৰা হোৱা নাই এই মৃত্যুৰ প্ৰকৃত কাৰণ। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, অসমৰ পিছত এইবাৰ পশ্চিমবংগবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টি। টালি টোপোলা বান্ধি যাব লাগিব বাংলাদেশী। হাৰি নাযাব অবৈধ অনুপ্ৰৱেশকাৰীক সহায় কৰা লোক। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই প্ৰতিশ্ৰুতি দিয়ে পশ্চিমবংগৰ ৰাইজক। পুনৰ টালি টোপোলা বান্ধি বাংলাদেশীক দেশ এৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অসমৰ পিছত এইবাৰ পশ্চিমবংগবাসীলৈ মোদীৰ গেৰাণ্টি। বিজেপি শাসনলৈ আহিলে পশ্চিমবংগ এৰি পলাব লাগিব বাংলাদেশী। টালি টোপোলা বান্ধি পশ্চিমবংগ এৰি যাব লাগিব বাংলাদেশীয়ে। প্ৰতিটো বাংলাদেশী পৰিয়ালে এৰিব লাগিব পশ্চিমবংগ। হাৰি নাযাব অবৈধ অনুপ্ৰৱেশকাৰীক সহায় কৰা লোক। বাংলাদেশীক আশ্ৰয় দিয়া চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰা লোকৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। পুনৰ এইদৰে টালি টোপোলা বান্ধি বাংলাদেশীক দেশ এৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, মুছি দিয়া হ'ল মিয়াৰ নাম। মিয়াপুৰৰ নাম সলনি কৰি নতুনকৈ নাম দিয়া হ'ল ৰবীন্দ্ৰ নগৰ। এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। মচি দিয়া হ'ল মিয়াৰ নাম। মিয়াপুৰৰ নাম সলনি কৰিলে বিজেপি চৰকাৰে। মিয়াপুৰৰ নাম সলনি কৰি নতুনকৈ নাম দিয়া হ'ল ৰবীন্দ্ৰ নগৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিলে এই সন্দৰ্ভত ডাঙৰ ঘোষণা। য'ত এজনো মুছলমান নাই তাৰ নাম মিয়াপুৰ হ'ব নোৱাৰে। এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত আছিল এই গাঁওখন, য'ত বাংলাদেশৰ পৰা অহা হিন্দুসকলক সংস্থাপন দিয়া হৈছে। বাংলাদেশৰ পৰা অহা হিন্দুৰ বাবে সলনি কৰি দিয়া হ'ল এই নাম। উল্লেখযোগ্য যে এই লখিমপুৰৰ খেৰীত সংস্থাপন দিয়া হৈছে হিন্দু বাংলাদেশীক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ ৰাজনীতিত ধুমুহা। বিজেপি ত্যাগ কৰিলে চন্দ্ৰকুমাৰ বসুৱে। বিজেপি বাঙালীৰ বাবে নহয় বুলি কৈ তৃণমূল কংগ্ৰেছত যোগ দিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজোনাতী চন্দ্ৰকুমাৰ বসুৱে। পৰৱৰ্তী খবৰ, 16 পৰা 18 এপ্ৰিললৈকে সংসদত বিজেপিৰ সকলো সাংসদ উপস্থিত থকাটো অনিবাৰ্য। এই সন্দৰ্ভত বিজেপিয়ে জাৰি কৰিছে 3 লাইন হুইপ। মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব 16 এপ্ৰিলৰ পৰা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। নিশা উলুবাৰী পেট্ৰল পাম্পত 2 অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ। আৰু আক্ৰমণকাৰী আটাইকেইজন উলুবাৰী পেট্ৰল পাম্পৰ কৰ্মচাৰী। সামান্য কথাতে 2 যুৱকক গুৰুলকৈ প্ৰহাৰ কৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে। সামাজিক মাধ্যমত ভাইৰেল যুৱকক প্ৰহাৰ কৰাৰ দৃশ্য। অনা অসমীয়াৰ গুণ্ডাগিৰিৰ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছে ডিপোটোৰ মেনেজাৰে। আৰু ডিপোৰ পৰা পলায়ন কৰিছে অধিকাংশ কৰ্মচাৰীয়ে।
এই ঘটনাক লৈ এতিয়াও নীৰৱ দৰ্শকৰ ভূমিকাত অসম আৰক্ষী। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণত আছে আৰু ইয়াৰ টোল টেক্স দিবই লাগিব। আমেৰিকাৰ সৈতে আলোচনা বিফল হোৱাৰ পিছতে পুনৰ এই হুংকাৰ ইৰাণৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত 3খন সফল IPL মেচৰ অন্তত বৰ্ষাপাৰাৰ গ্ৰাউণ্ড ষ্টাফলৈ এছিয়াৰ 25 লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা। এছিয়াৰ সম্পাদক সনাতন দাসে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই কথা। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। বিজেপিক ভোট নিদিলে কৰ্তন কৰা হ'ব চৰকাৰী আঁচনি। এইদৰে মহিলাক ভাবুকি বিজেপি কৰ্মীৰ। ভোট গ্ৰহণ শেষ হোৱাৰ পাছতে বিজেপি কৰ্মীৰ মহিলাক ভাবুকি। বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি। নগাঁৱৰ ৰায়ডঙিয়াত বিধৱা মহিলাক ফোনযোগে ভাবুকি বিজেপি কৰ্মীৰ। কংগ্ৰেছৰ পুলিং এজেণ্ট হোৱাৰ বাবেই মহিলাগৰাকীৰ নাম আঁচনিৰ পৰা কৰ্তনৰ ভাবুকি বিজেপি কৰ্মীৰ। অৰুণোদয় আঁচনি আৰু মহিলা উদ্যমিতা আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি। ভোট গ্ৰহণ শেষ হোৱাৰ পাছতে এইদৰে বিজেপিৰ কৰ্মীয়ে মহিলাক দিছে ভাবুকি। এই সন্দৰ্ভত সামাজিক মাধ্যমত এক কল ৰেকৰ্ডিং ভাইৰেল হৈছে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নতুন অভিযোগত চাঞ্চল্য। মমতা বেনাৰ্জীয়ে কয় যে চাহৰ নাম অনবৰতে লৈ থকা বিজেপিয়ে চাহতে মিহলি কৰিব শ্লিপিং টেবলেট আৰু ইয়াৰ পাছত পশ্চিমবংগত কৰিব ভোট চুৰি। নিৰ্বাচন সমাপ্ত হোৱাৰ 15 দিনৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে ৰাজ্যখনৰো বিভাজন ঘটাব। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, কুংকি চৌধুৰী সহ এজেপিৰ প্ৰাৰ্থীক চলোৱা নিৰ্যাতন ৰাজনৈতিক প্ৰতিহিংসা। এই মন্তব্য অসম জাতীয় পৰিষদৰ। মধ্য গুৱাহাটী সমষ্টিৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীক আৰক্ষীয়ে অনাহকত হাৰাশাস্তি কৰি থকা কাৰ্যক গৰিহণা প্ৰদান কৰিছে অসম জাতীয় পৰিষদে। অন্য সমষ্টিত দলৰ কৰ্মী সমৰ্থকক আৰক্ষীয়ে হাৰাশাস্তি কৰি থকাৰ প্ৰতিবাদ কৰে দলটোৱে। উল্লেখযোগ্য যে যোৱা 9 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ 3গৰাকী সদস্যক পাণবজাৰ থানাৰ আৰক্ষীয়ে ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত 74/26 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু 5 দিনা কুংকি চৌধুৰীৰ সতীৰ্থ কেইগৰাকীক আৰক্ষীয়ে জামিনত মুক্তি দিয়ে আৰু একেটা গোচৰতে এইবাৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীক কৈফিয়ত তলব কৰে আৰক্ষীয়ে। ভোটগ্ৰহণৰ দিনা পাণবজাৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত কুংকি চৌধুৰীক প্ৰৱেশৰ অনুমতি দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে আৰু ইয়াক লৈ সৃষ্টি হৈছিল বাক বিতণ্ডাৰ। অৱশেষত প্ৰাৰ্থীগৰাকীক কেন্দ্ৰটোত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। এই ঘটনাক লৈয়ে নিৰ্বাচনী বিধি উলংঘা কৰা বুলি কুংকি চৌধুৰী আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। উল্লেখযোগ্য যে আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি উক্ত প্ৰতিবাদৰ কথা অৱগত কৰে দলটোৱে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে কুংকি চৌধুৰী আৰু দলৰ অন্য কৰ্মী সমৰ্থকৰ ওপৰত এইকেইদিন আৰক্ষীয়ে চলাই অহা নিৰ্যাতন ৰাজনৈতিক প্ৰতিহিংসাৰ বাহিৰে আন একো নহয়। কিন্তু নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকা অৱস্থাত যি সময়ত আৰক্ষী বিভাগ নিৰ্বাচন আয়োগৰ নিয়ন্ত্ৰণত থাকে তেনে সময়ত আৰক্ষীয়ে চৰকাৰ তথা সাহসীয় দলৰ স্বাৰ্থত কাম কৰাটো দুৰ্ভাগ্যজনক। অসম জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে এক বিবৃতিৰ যোগেদি উল্লেখ কৰে যে নিৰ্বাচনী বিধি অনুসৰি ভোটকেন্দ্ৰত প্ৰৱেশৰ অধিকাৰ আৰু স্বাধীনতা এগৰাকী প্ৰাৰ্থীৰ আছে। গতিকে কুংকি চৌধুৰীৰ বিৰুদ্ধে ভোটকেন্দ্ৰত প্ৰৱেশ কৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ অবান্তৰ। ইপিনে খোৱাঙকে ধৰি আন কেইবাটাও সমষ্টিত আৰক্ষীয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা দলীয় কৰ্মী সমৰ্থকক চৰকাৰে আৰক্ষীৰ জৰিয়তে হাৰাশাস্তিৰ প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয় যে তেওঁলোকে এই বিষয়ে মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰি প্ৰতিবাদ জনাইছে আৰু চৰকাৰৰ ইছাৰাত উঠা বহা কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
পৰৱৰ্তী খবৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ পত্ৰ নাৰী শক্তি বন্দন অধিনিয়মক লৈ পত্ৰ প্ৰেৰণ কিৰেণ ৰিজিজুৰ ঐতিহাসিক বিধেয়কখনত বিৰোধীৰ সহায় বিচাৰি আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মহিলা সবলীকৰণৰ লক্ষ্যৰে বিচাৰিলে পূৰ্ণ সহযোগিতা সংসদত সুকলমে আইনখন গৃহীত কৰাৰ আহ্বান কিৰেণ ৰিজিজুৰ